নমস্কাৰ পম্বিৰাজ ব্লগছৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱা হৈ থকা নাই এতিয়া বাজিলে 1টা বাজিছে আৰু আজি ৰাতিপুৱা মই ভিডিঅ' নবনালোঁ ভিডিঅ' বনোৱাৰ সময় পোৱা নাই তাৰ কাৰণে ভিডিঅ' বনোৱা নাই আৰু চবে কাম চামে গ'ল আৰু ভাইটি ফুৰিব গ'ল সি নাথাকে 2-3 মান নাহে আৰু আহিলে গমেই হ'ব বাৰু আৰু এতিয়া মই ভাত পানী বনাই কেতিয়াবা হৈছে ভাত পানী যোৱাকালি মাংস আনিছিলোঁ অলপ মাংসখিনি অলপ আছিলে তাকে গৰম কৰিছোঁ আৰু ৰঙালাও ভাজিছোঁ তাৰপিছত তিত কেৰেলা আৰু পটল এনেকৈ মিক্স কৰি পেলাই মানে কিবা অলপ সৰু কৰি অলপ কৰি মানে ভাজি থৈ দিলোঁ আৰু ৰাতিপুৱাৰ চাহ তাহ কমপ্লিট খোৱা হৈ গ'ল ৰাতিপুৱাৰ কাম আৰু বিশেষ একোৱে নাই কাম বৰ্তমান মই এনেই বহি আছোঁ তাৰ কাৰণে ভাবিছোঁ মই মানে বহুত দিনৰ পৰা এটা বস্তু বনাম বুলি ভাবিছোঁ এই ভৰি যে মুছে যে কথা কি বুলি কয় মাই ভৰি মুচা কথা কয় ন ভৰি মুচা কথা বনাম বুলি ভাবিছোঁ মানে আমাৰ ভৰি মুচিবৰ কাৰণে গোটেই বস্তাবিলাক নষ্ট হৈ যায় বস্তাই দি থাকোঁ কিন্তু বস্তা সদায় মানে ধুবও মানে সেই লাগে আৰু পচি যায় তাৰ কাৰণে ভাবিছোঁ মাক আজি মই সুধিছোঁ যে তোৰ বেয়া কাপোৰ আছে যদি ওলাই দিবি মানে বেয়া শাৰী হওক কিবা হওক মায়ে আজি অলপ আগতে বাকচৰ পৰা উলিয়াই দিছে কেইখনমান সেয়েৰে তাকে মই বনাই পোৱা নাই মই আজি ফাৰ্ষ্ট বনাম বুলি ভাবিছোঁ এনে থকা সময়খিনি ভাবিলোঁ তাকে বনাওঁ আৰু এতিয়া মই প্ৰথমতে ভাত চাত দি পেলাই চব মানে কামখিনি ক্লিয়াৰ কৰি লওঁ ভাত দি বাচন ধুই লওঁ আৰু ভণ্টিৰ কাৰণে সাজি থওঁ তাই আহি পেলাই ভাত পানী খাব তাৰপাছত সেইখিনি বাচন বাৰু মই পিছতো ধুব পাৰিম কিন্তু মাহঁতক ভাত পানী দি পেলাই আজৰি হৈ ময়ো ভাত পানী খাই আজৰি হৈ লওঁ তাৰপাছত বাচনখিনি ধুই পেলাই মই সেইটো কামত লাগিম আৰু আপোনালোকেও চাই থাকিব দে মই বা কেনেকৈ বনাওঁ আৰু বনাব পাৰোঁ নে নোৱাৰোঁ আপোনালোকক দেখাই থাকিম চাই থাকিব পম্পিৰাজ ব্লগছ হে গাইজ মই কাম চাম কমপ্লিট কৰি আহিলোঁ কাম মানে কেতিয়াবা কমপ্লিট হৈছে মই অলপ ৰেষ্ট ল'লোঁ মানে ভাগিনজনীকো খুৱাই ল'লোঁ কিন্তু তাই টোপনি নামাৰিলে আৰু টোপনি নামাৰি পেলাই তাই বিচনা উঠি পেলাই নাচি আছে তাৰ কাৰণে আৰু আহি পেলাই তলত নামি পেলাই পকাতে শুই আছে তাৰ কাৰণে ভাবিলোঁ মই এইখিনি কৰিম বুলিতো ভাবিছোঁ এইখিনি সময়ত টোপনি নাযায় পেলাই আজৰি সময় তাৰ কাৰণে ভাবিছোঁ সেই কামটো যে কৰিম বুলি কৈছিলোঁ মানে কথা মানে ভৰি মোচা সেই বনাম বুলি কৈছোঁ বনাম বুলি যে কৈছোঁ সেয়া বনাবৰ কাৰণে লৈছোঁ আৰু কাপোৰ চাপোৰ পূৰা লৈছোঁ মায়ে কেইখনমান মানে যিখিনি নিপিন্ধে আৰু এইখিনি ওলাই দিছে তাকে মই লৈ পেলাই আগত বহিছোঁ নাজানো কি বনাব পাৰোঁ কিন্তু বনাবৰ কাৰণে ট্ৰাই কৰিম আৰু ভণ্টিও আহিছিলে ভণ্টি ভাত চাত খাই পেলাই গ'ল আৰু এতিয়া কামখিনি কৰিবৰ কাৰণে মানে ৰেডি হৈছোঁ আৰু এইবিলাক হ'ল কাপোৰ মায়ে মানে এইবিলাক গৰমত পিন্ধিব ইমান ভাল নহয় তাৰ কাৰণে উলিয়াই দিছে আৰু এইখিনি মানে কচি গৈছে অলপ তাৰ কাৰণে এইখন উলিয়াই দিছে আৰু এইবোৰ হ'ল চাদৰ এইবিলাক উলিয়াই দিছে আৰু এইটো হ'ল টিকলি মুনু কাষত বহি আছে মোৰ টোপনি মাৰিব চলো টোপনি নামাৰিলে বিচনাত উঠি নাচি আছিলে তাৰ কাৰণে এতিয়া আহি পেলাই মোৰ কাষতে বহিছে আৰু এইখিনি বনাবৰ কাৰণে মই চেষ্টা কৰিম আৰু এইখন কেঞ্চি উলিয়াই লৈছোঁ চাওঁ কি বনাব পাৰোঁ আৰু এতিয়া মই এইখিনি কাটিব লাগিব আৰু দীঘল কৰি মানে কাপোৰখিনি উলিয়াই ল'ব লাগিব তাৰপিছত আমি চুলিখিনি যেনেকৈ চেলে বটো তেনেকৈ চেলে বটি ল'ব লাগিব ন মুনু তুমি জানা নেকি বনাব আৰু এতিয়া এইখিনি কাটি লওঁ চাওঁ কিবা হয় নাজানো আৰু বনাবৰ কাৰণে চেষ্টা কৰিম তো গাইজ কামখিনি কৰি আছোঁ আহি পালে আমাৰ খুৰা এজন ওচৰৰে খুৰা এজন তাৰপিছত খুৰাৰ লগত অলপ কথা পাতিলে মাটো ৰুমতে মই যোনটো ৰুমত কাম কৰি আছোঁ সেইটো ৰুমতে আহিলে কথা বতৰা পাতিলে আৰু মই আৰু কামখিনি বেছি গুৰুত্ব মানুহ এজন আহিছে কামখিনি বেছি গুৰুত্ব দি তাৰ কাৰণে খুৰাৰ লগত অলপ সময় কথাও পাতিলোঁ তাৰপিছত আহি পালে বেকাৰী মানে আমাৰ ৰাস্তাৰে একো যাবই নোৱাৰা হৈছে আজিকালি আমাৰ ভাগিনৰ কাৰণে আইচক্ৰীম গ'লেও মাতিব বেকাৰী এটা গ'লেও মাতিব এইমাত্ৰ আহিছে এটা বেকাৰী তো কি বুলি ক'ম বৰ জ্বালা হৈছেহে বিন বাচ্চে কি মা হগি এনে সঁচাকৈ দেই চলি বুলি জন্মদিনতে গাইজ চলি চম্ভালিব লগা হৈছে একেবাৰে চলিৰ মাকানে পাওঁ মই নিজৰ আৰু এয়া বেকাৰী তাইকো দিলোঁ আৰু আমাৰ কাৰণেও দিলোঁ একেবাৰে পইচা আৰু 60 টকা হৈছে গাইজ এতিয়া মই দি থৈ আহোঁ আৰু ইয়াৰে 10 টকা এটা ফিৰাই লৈ আহিব লাগিব আৰু বেপাৰীটো ৰখি আছে ভাবিছে নেকি পইচা নিদিয়ে নেকি কিমান দেৰি কৰে তো গৈ আছোঁ এতিয়া পইচা দিবৰ কাৰণে আৰু
হ'লেও পইচা দি আৰু 10 টকা এটা ফিৰাই পাওঁ আৰু এয়া 10 টকা লৈ আহিলোঁ আইও এই বছৰ মোৰ একদম গাইছ জ্বালা কালা হৈ গৈছে পুৰা একদম কি কৰিম আৰু উপায় নাই খাইছা মনু মোক নিদিয়া আৰু এয়া হ'ল আমাৰ ভাগিন টিকিকো দিয়া অলপ দিবানে টিকিক আৰু এইখিনি হ'ল মোৰ কাম আজিৰ কাম এইখিনি আজৰি সময়ৰ কাম কি হয় নাজানো কিন্তু বৰ্তমান এইখিনিয়ে মই আগবাঢ়িব পাৰিছোঁ আজি কমপ্লিট নহ'ব বাৰু আজিনো ক'ত কমপ্লিট হ'ব আজি কমপ্লিট নহয় এতিয়া সামৰো এতিয়া মানে ঘৰ চৰ সাৰিব হৈছে টোটাল সাৰিলে ঘৰ চৰ সাৰো বাকী অলপ কিবা কাম আছে কৰি লওঁ যেতিয়া আজৰি পাওঁ তেতিয়া কৰিম আৰু এইবিলাক আজৰি সময়ৰহে কাম তো এতিয়া মই সদ্যহতে এইখিনি বাকী বেলেগ মানে অলপ কাম আছে এইখিনি কৰি লওঁ আৰু হয়নে গাইজ গধূলিৰ সময় হৈছে আৰু গধূলি সময় এতিয়া মই চাহ বনাইছোঁ লাল চাহ বনাইছোঁ গাখীৰ অলপ আছে তাৰ কাৰণে লাল চাহ বনাই দিছোঁ আৰু লাল চাহৰ লগত খাব লৈছোঁ এইটো চাওকচোন বন লৈছোঁ আজি বেকাৰী আহিছিলে যে তেতিয়া ৰাখিছোঁ ভাগিন শুলে তো লাল চাহ বনাইছোঁ আৰু এইখিনি চাহ খাই উঠি পেলাই ভাত বনাব লাগিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ মানে ভিডিঅ'টো অলপ ছুটি হ'ব কিন্তু উপায় নাই কাৰণ আজি মোৰ গা চা ইমান ভাল নাই তথাপিও ভিডিঅ'টো বনাইছোঁ আপোনালোকলৈ আগবঢ়াম আপোনালোকে চাব আৰু বেছি দীঘল নহ'ল ভিডিঅ'টো আপোনালোকে বেয়া নাপাব আৰু মানে কিছুমান মই কমেণ্টৰ ভিডিঅ'ৰ মই ৰিপ্লাই দিব পৰা নাই আপোনালোকে একেবাৰে বেয়া নাপাব এজনে এনাখন মানে কমেণ্টত দিছে আৰু তুমি বহুত এটিটিউড থকা হয় এটিটিউড থকা ছোৱালী হয় কমেণ্টৰ ৰিপ্লাই নিদিয়া মানে কেনেকুৱা হৈছে মই মানে এনিটাইম মোবাইলটো লাৰি থাকিব নোৱাৰোঁ ধৰা মই যদি মোবাইলটো নন ষ্টপ যদি লাৰি থাকিলোঁ হয় একো কাম বন নোহোৱা কৰি তেতিয়া মই কমেণ্টত মই ৰিপ্লাই দিব পাৰিলোঁ হয় কিন্তু এই চাওক এইখিনি গধূলি সময় হৈছে এতিয়া বনাব লাগিব চাহ এই চাহ খাই উঠি আকৌ বনাব লাগিব ভাত ভাবকচোন মই মানে দিনটো কাম কৰি পেলাই ৰাতি কিবা কৰিহে মানে ভিডিঅ'টো এডিট কৰি পেলাই আকৌ শুয়ে থাকোঁ মানে পঢ়াৰ লগে লগে টোপনি আহি যায় মানে বেছি সময় মোবাইল চাই থাকিব নোৱাৰোঁ টোপনি হৈ যায় ভাগৰ লাগে আৰু দিনতো শুব বিচাৰোঁ কাম বন কৰি উঠি যিখিনি সময়ত শুব বিচাৰোঁ সেইখিনি সময়ত ফেন লাইন গুচি যায় ইমান গৰমত আৰু কেনেকৈ শুম তাৰ কাৰণে আৰু শুৱাই নহয় তেনেকৈ ভাগৰে যুগৰে আৰু কাম বন কৰি পেলাই ৰাতি ভাত পানী খাই পেলাই শুৱা হয় তো মোবাইল চোৱা নহয় বহুত টোপনি লাগে ভাগৰ লাগে বহুত তাৰ কাৰণে আপোনালোক কোনেও বেয়া নাপাব মই যে কমেণ্টৰ ৰিপ্লাই দিয়া নাই নাভাবিব যে মই এটিটিউড দেখাই পেলাই দিয়া নাই নহয় মই ইয়াৰ মানে যিমান ভিডিঅ'ৰ মোৰ কমেণ্ট আছে মই ৰিপ্লাই দিম এদিন সময় উলিয়াই পেলাই দিম আপোনালোকে একদম বেয়া নাপাব আৰু একদম ভুল নাভাবিব আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ দিয়ক আৰু ভিডিঅ'টো অলপ ছুটি হ'ল একেবাৰে বেয়া নাপাব ধন্যবাদ গাইজ মই ভিডিঅ'টো নবনাওঁ বুলি ভাবিছিলোঁ কিন্তু লাইন গ'ল ভাত বনাব ওলাইছিলোঁ হঠাতে গ'ল লাইন কিন্তু লাইন যোৱাৰ লগে লগে মই আহিছোঁ বাহিৰত এতিয়া ভাবিছোঁ কি কৰোঁ তেতিয়া ভাবিলোঁ যে ভিডিঅ' এটাকে বনাওঁ আৰু তাৰ কাৰণে মই ভিডিঅ' বনাব আৰু বাকীগিলা আমাৰ চবেই বাহিৰত আছে আৰু মই মানে লাইট মানে ফ্লাক্স মোবাইলৰ লাইটটো জ্বলাই পেলাই মই ভিডিঅ' কৰি আছোঁ আৰু মোৰ মোবাইলত মাহঁতে কথা পাতি আছে কোনোবাই ফোন কৰিছে কথা পাতি আছে তাৰ কাৰণে মই ভণ্টিৰ মোবাইলত ভিডিঅ' কৰি আছোঁ আৰু গাইজ এই জুনকা বুঢ়া ওলালি যে মানুহ কয় জুনকা বুঢ়া ধৰিলে বোলে হাগা লাগে সেইকাৰণে আমাৰ তাত তামাম জুনকা বুঢ়া ওলাইছে বহুত দিন হ'ল মোৰ শৌচটো ক্লিয়াৰ হোৱা নাই সেইকাৰণে ভাবিছোঁ আজি জুনকা বুঢ়াবিলাক পূৰা ধৰি পেলাই পূৰা মানে হাগাটো ক্লিয়াৰ হৈ যদি মানে অশান্তি পাই আছোঁ গাইজ সেইকাৰণে ভাবিছোঁ আজি মই জুনকা বুঢ়াবিলাক ধৰিম আৰু আপোনালোকক দেখাই আছোঁ মই জুনকা বুঢ়াবিলাক দেখছি না গাইছ এমাহা পুৰা জ্বলি আছে লাইট জ্বলি আছে ইমান জুনকা বুঢ়া আজি তামাম জুনকা বুঢ়া ওলাইছে আজি মোৰ তামাম হাগা লাগব গাইছ এয়া চাওকচোন কি জুনকা বুঢ়া ওলাইছে আৰু মাজে মাজে আমাৰ জেনেৰেটাৰো মাতে মানে বেং মহা আছে না এয়া আমাৰ সখীৰামৰ ডালৰ তলত এই হা এতিয়া লাইট চাইট নাই না সেইকাৰণে ভাল কৰি মানে গম নাপায় সখীৰামডাল এয়া চাওঁ জুনকা বুঢ়া তামাম জুনকা বুঢ়া ওলাইছে চাওকচোন মা ইমান মজা লাগিছে এয়া জুনকা বুঢ়া গাইজ মই জুনকা বুঢ়া এটা ধৰিছিলোঁ কিন্তু উৰি গ'ল ক'ত গ'লে নধৰোঁ দে হাগা লাগব বুলি ধৰিছিলোঁ কিন্তু একেবাৰে মোৰ হাগাটো মই ক্লিয়াৰ হোৱা নাছিলোঁ মায়ে মাত্ৰ কৈছে জুনকা বুঢ়া ধৰিলে বোলে হাগা লাগে সেইকাৰণে মাই জুনকা বুঢ়া ধৰিলে হাগা লাগে নেকি
যোন কাপোৰে ধৰলি নহয় কি কৰিলি যোন কাপোৰে ঘৰত সোমাই পিছে ঘৰত পিছে মই জুংগা বৰাৰ ঘৰত সোমাটো বোলে হাগাটো ক্লিয়াৰ হোৱা নাই জুংগা বৰাচোন সোমাই কিনে হাগা ক্লিয়াৰ কৰিব পাৰা ঔষধ মহাই কিয় খাই থাকাই মিছা মিছি মই নিজেকে সোমাম সিহঁতে নিজে সোমাব লাগব মায়ে মিছা মিছি মানে লেট্ৰিন ক্লিয়াৰ হোৱাৰ ঔষধ খাই থাকে মিছা মিছি কিয় খাব লাগে পইচা খৰচা কৰি জুংগা বৰা কেইটামান ভিতৰত সোমাই দি কেনে মায়ে হাগি থাকক পূৰা ক্লিয়াৰ হ'ব তেতিয়া আৰু পূৰা একদম আজি মানে মকে পেট চকা মানে মাৰিব লগা হৈছে আৰু পূৰা আমাৰ ধুনীয়াৰ জুংকা বৰা ওলাইছে আৰু যিমান জুংকা বৰা আছে চব আমি আগতে সৰুতে বটলত ভৰাই দিছিলোঁ যে আজি নি পেলাই আমি ভিতৰত বটলত ভৰাই থৈ দিম আৰু হাগা ক্লিয়াৰ নহ'লে হাগাটো ক্লিয়াৰ নোহোৱাৰ লগে লগে মই এইটো বটলটো চুই দিম তাৰপিছত হাগা ক্লিয়াৰ হৈ যাব আৰু মাৰ কাৰণে এইটো ঔষধ কাৰণ মাৰ হাগা লেট্ৰিন মানে ক্লিয়াৰ নহয় ইমান চাদা চাদা খাই থাকে তথাপিও হাগা ক্লিয়াৰ নহয় গাইছ খাই চাচোন পূৰা একেবাৰে চাদা কি পোকা 6 মাহ ঘৰত নোসোমাই কি পোকা 6 মাহ ঘৰত নোসোমাই কি বা গাইছ কি পোকা 6 মাহ ঘৰত নোসোমাই আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি কমেণ্টত যদি জনাব নোৱাৰিলে তেতিয়া আমাৰ মায়ে এই উত্তৰটো দি দিব পাছ কৰি দিলি হ'ল হা পাছ কৰি দিলি হ'ল পাছ কৰি দিব মই নোৱাৰোঁ 5 চেনেও দিব তেতিয়া মায়ে মানে এনচাৰটো দি দিব আৰু কি পোক মানে ঘৰত কি পোকা 6 মাহ ঘৰত নোসোমাই কি পকা 6 মাহ ঘৰত নোসোমাই আৰু মায়ে পূৰা তামোল খাই পেলাই পূৰা লাল 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 কৰি ধৰিছে মুখখন চাই মোক বোলে তামোল দিয়া নাই এতিয়া ময়ো যাওঁ তামোল খাবৰ কাৰণে মানে লাইনটো অহা নাই কি কৰোঁ আৰু জুংগা বৰাৰ লগত পূৰা মানে খেলি আছোঁ দুটামান ধৰিছিলোঁ কিন্তু হাতৰ পৰা ওলাই গ'ল সিহঁতে নাথাকিলে ভাগা লাগে নে নালাগে নাজানো হেৰি বন্ধু বান্ধৱীসকল মই এটা কথা কওঁ যদি যিবিলাক ল'ৰা ছোৱালীয়ে মানে বন্ধু বান্ধৱীয়ে মানে পম্পীৰ ভ্লগটো চায় মানে তেওঁলোকক কৈছোঁ আৰু মই মানে এটা প্ৰশ্ন কৰিম তোমালোকে সেই প্ৰশ্নটোৰ উত্তৰ কমেণ্টত জনাবাচোন এইয়া হেৰি আহি আছে বিয়াৰ দিন আহিনৰ মাহৰ পৰা কোনোবাই মানে বিয়া পাতিব গ'লে দৰা সাজি গ'লে প্ৰশ্ন ধৰিবনে প্ৰশ্ন ধৰিলে মানে উত্তৰগিলা দিব লাগিব যদি নাজানা মোক ক'বা কমেণ্টত তাৰপিছত মই তোমালোকক আৰু কমেণ্টত ৰিপিট কৰি মানে ৰিপ্লাই দি দিম তাৰমানে মই প্ৰশ্নটো কৈ দিওঁ শুনা আকাশৰ কি ফোন কাটছে আকাশৰ সুৰুঙা পাতালত ৰৌ বুনৰ পহু বাটৰ গনাক বাটৰ গনাক এই 4 ভাই লগ লাগি থাকে এটা কোণাত এই প্ৰশ্নটোৰ উত্তৰ দিবাচোন বাৰু আৰু যদি নোৱাৰা মোক কৈ দিবা মই কৈ দিম তোমালোকক আপোনালোকে এইটো প্ৰশ্নৰ উত্তৰ কমেণ্টত লিখি দিব যাৰ সময় আছে আৰু যদিও নোৱাৰে কৈ দিব আমাৰ মায়ে ইয়াৰ ৰিপ্লাইটো দি দিব কেতিয়াবা বিয়াইছে আপোনালোকে এইটো প্ৰশ্ন সুধিব পাৰিব আৰু গাইজ যেতিয়া লাইনটো আহিছে এতিয়া মই যাওঁ পাকঘৰত প্ৰশ্ন ধৰাবিলাকে প্ৰশ্ন ধৰিব পাৰিব আৰু যিবিলাক মানে ল'ৰাই দৰা সাজি যাব এই প্ৰশ্নটো কোনোবাই ধৰিলেও মানে প্ৰশ্নটোৰ উত্তৰ কাটি দিব তেতিয়া 1000 টকা নভৰিলেও হ'ব এতিয়া পাই